আজি আমি চাবলৈ কেনেকৈ এপ্লাই কৰে আৰু এটা কথা যিসকল ব্যক্তিয়ে মোৰ ভিডিঅ' প্ৰথমবাৰ চাই আছে ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰিব, সহায় কৰিব। বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। সরকারি লেটিনৰ কেনেকৈ এপ্লাই কৰে বলক ভিডিঅ'টো আৰম্ভ কৰোঁ। যিকোনো এটা ক্ৰম ব্ৰাউজাৰ অ'পেন কৰিব, অ'পেন কৰি লিখিব SBM। চাওক আহি গ'ল স্বচ্ছ ভাৰত মিছন, এইটোত ক্লিক কৰিব। ক্লিক কৰাৰ পিছত তলত স্ক্ৰল ডাউন কৰিব অলপ। এইটো মানে অফিচিয়েল ৱেবছাইট। এই চাওক তলত লিখা আছে এপ্লিকেশ্যন ফৰ্ম ফৰ HHL। ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপুনি যদি নতুন কৰি আছে তেনেহ'লে ID বনাব লাগিব। যদি আপুনি আগত কৰিছে তেন্তে ID বনোৱা আছে। ইয়াত নাম্বাৰ দি দিয়ক। নাম্বাৰ দি গেট OTP ক্লিক কৰক। গেট OTP, এতিয়া আপোনাৰ মোবাইলত এটা OTP যাব। OTPটো ইয়াত বহাই দিব। তলত কেপচাটো বহাই দিব 4794 সাইন ইন। আহি গ'ল। ওপৰত চাওক থ্ৰী ডট আছে, থ্ৰী ডট ক্লিক কৰক। নিউ এপ্লিকেশ্যন ক্লিক কৰক। এইটো অফিচিয়েল ৱেবছাইট। চাইডত ক্লিক কৰিব, এইটো অপশ্যন লিখা আছে কাটি যাব। আমিতো অসমৰ পৰা কৰি আছোঁ, অসম চিলেক্ট কৰিছিলোঁ, অসম আহি গ'ল। এতিয়া ডিষ্ট্ৰিক্ট চিলেক্ট কৰিব লাগিব। হোজাই, ব্লক বিনাকান্দি, পঞ্চায়ত দিব লাগিব। এতিয়া জয়নগৰ, ভিলেজ, হেবিটেশ্যন। ভিলেজ আৰু হেবিটেশ্যন একেই হয় ধৰক। এতিয়া আধাৰ কাৰ্ডৰ নামটো দিব লাগিব। সম্পূৰ্ণ শুদ্ধকৈ ভালকৈ বহাব, নহ'লে কিন্তু আকৌ ভেৰিফিকেশ্যন নহয়। আধাৰ কাৰ্ডৰ নাম্বাৰটো দিব এতিয়া। নাম্বাৰটো দি যিটো অপশ্যন দিছে এইটো ক্লিক কৰিব লাগিব। ক্লিক কৰি ভেৰিফাই আধাৰ নাম্বাৰ ক্লিক কৰক। চাওক মোৰ আধাৰ কাৰ্ড ভেৰিফাই হৈ গ'ল। যদি আপোনাৰ আধাৰ কাৰ্ডৰ নাম্বাৰ এটাও যদি ভুল হয় কিন্তু ভেৰিফাই নহয়। ফাদাৰ্ছ নেম দিব লাগিব এতিয়া। জেণ্ডাৰ, Rupees কেটেগৰী, 59,500 কোনটো কেটেগৰীত received পৰে on আপুনি দিব। PhonePe. সাব কেটেগৰী, মোবাইল নাম্বাৰ দিব এতিয়া। মোবাইল নাম্বাৰটো দিলেও হয়, নিদিলেও হয়। বহুতে দিয়ে, ইমেইল দিয়ে, ফোন নাম্বাৰ দিয়ে। এইটো ফোন নাম্বাৰটো দি তলত এড্ৰেছটো দিব। এড্ৰেছটো দিব লাগিব মেণ্ডেটৰী। যিহেতু ষ্টাৰ মাৰ্ক আছে এইটো মানে মেণ্ডেটৰী দিবই লাগিব এইটো। এতিয়া বেংক ডিটেইলছ দিব লাগিব। IFSC কোড দিব এতিয়া। আপোনাৰ বেংকৰ IFSC কোড যিটো আছে বহাই দিব এইখিনিত। বহুৱাই অলপ ৱেইট কৰিব, আপোনাৰ বেংকৰ সম্পূৰ্ণ ডিটেইলছ আহি যাব। চাওক আহি গ'ল, ক'ৰ আছে চব ওলাই যাব। অলপ ৱেইট কৰিব লাগিব। এতিয়া একাউণ্ট নম্বৰ দিব লাগিব ইয়াত। একাউণ্ট নম্বৰ দি একাউণ্ট নম্বৰ কনফাৰ্ম একাউণ্ট নম্বৰ দুই জেগাত দিব লাগিব। আপোনাৰ একাউণ্ট নম্বৰটো ভালকৈ শুদ্ধকৈ দিব, নহ'লে কিন্তু আপোনাৰ টকাটো একাউণ্টত সোমাব, নহ'লে কিন্তু আকৌ আপোনাৰ কামটো জেগাতে ৰখি থাকিব, ওপৰত নাযায়। একাউণ্ট নম্বৰ দি আপোনাৰ বেংক পাছবুকৰ যিটো ফাৰ্ষ্ট পৃষ্ঠা ফটো মাৰি দি দিব এইখিনিত।
বা স্ক্ৰীন কৰি দি দিব, কিন্তু 200 KB লাগিব। 200 KBৰ ওপৰত হ'লে নহয়। PDF দিলে ভাল, জেপিজিও দিব পাৰে। দি এপ্লাই বুলি ক্লিক কৰিব। মোৰ এপ্লাই হৈ গ'ল। মোৰ এপ্লিকেশ্যন হেজ বিন ছাবমিটেড বুলি অপশ্যন আহি যাব। এতিয়া আপুনি চেক কৰিব কেনেকৈ, বা এইটো এড্ৰেছ দি আপুনি বেলেগ এজনৰো কৰিব পাৰে। চেক কৰিব বলক। ভিউ ষ্টেটাছ, টেক ষ্টেটাছ লিখা আছে, ক্লিক কৰক। ক্লিক কৰাৰ পিছত আপোনাৰ যিটো ছাবমিট কৰিছে এইটো ৰিচিপ্টটো ওলাই যাব। এতিয়া মই 3টা কৰিছোঁ, এটা আইডি দিয়ে 3টা ওলাই গৈছে। ধন্যবাদ।